কামপুৰত চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নী আৰু এজন টেট শিক্ষকক পৰকীয়া প্ৰেমৰ বাবে এই ঘটনাৰ সন্দেহ কামপুৰ পাচনি জানত নৃশংস হত্যাকাণ্ড নিজৰ পত্নী গীতাৰাণী দাস আৰু টেট শিক্ষক ভাস্কৰ নাথ পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ আশংকা নিহত গীতাৰাণী আৰু হত্যাকাৰী স্বামীৰ প্ৰকৃত ঘৰ কামপুৰ দেৱ নাৰিকলিত হত্যাকাৰী স্বামী জয়ন্ত দাসে আত্মসমৰ্পণ কৰে কামপুৰ থানাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এই মুহূৰ্তলৈকে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ আশংকা একেটা ঘৰতে ভাড়া আছিল নিহত গীতাৰাণী দাস আৰু টেট শিক্ষক ভাস্কৰ নাথ নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মংগলদৈত বুলি জানিব পৰা গৈছে বাঘ মাৰিলো আৰু লগত তাকো মাৰি পেলালো মাৰি পেলাই মই থানাত আহি আছো নিজৰ যিজনে ফোন কি হয় ন যিজনে ফোন কৰিছিল কি নাম বা নাম কি নাম গীতাৰাণী দাস কমেণ্ট নিদিওঁ মই মই অকণ সুস্থ এইটো মাৰ্ডাৰ কেছ হৈছিল লগত মিনুৱেল মানে এইটো সময়তে কি হ'ল যিজন আমাৰ একিউজড আছে সেই একিউজডে পুলিচ ষ্টেচন গৈ চাৰেণ্ডাৰ কৰিছে তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে গতিকে তাৰপিছতে আমাৰ পুলিচ টীম ইয়াত উপস্থিত হয় আমিও আহি ইয়াত পাওঁ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰো আহি পায় তো ইয়াত আমি দুটা বডি কৰি থকা পাওঁ যিটো ৰেণ্টেড হাউচ আছে এতিয়া মানে ব্লাডত পূৰা চফ্ট হৈ পৰি আছে আৰু এতিয়া আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে যিজন ব্যক্তি মৃত হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ তেখেতৰ ঘৰ মঙলদৈ আৰু যিগৰাকী ব্যক্তি মানে যিগৰাকী মহিলাই মৃত অৱস্থাত পাইছোঁ তেখেত যিজন একিউজড চাৰেণ্ডাৰ কৰিছিল জয়কান্ত দাস তেখেতৰ ৱাইফ তেখেতৰ নাম গীতাৰাণী দাস ব্যুৰ ৰিপৰ্ট এণ্টনি ফৰ আছাম।